পাহৰণিৰ গৰ্ভত ক্ৰমাৎ বিলীন হ'ব ধৰা টাই আহোমসকলৰ যি লোকনৃত্য আৰু লোকাচাৰ আছে সেইসমূহক পুনৰ উদ্ধাৰৰ বাবে ঐতিহাসিক চৰাইদেউ জিলাৰ দিচাংপানীত চলিছে টাই গীত মাত আৰু টাই জাতীয় সংগীত আৰু টাই নৃত্যৰ প্ৰশিক্ষণ। আৰু মই বৰ্তমান উপস্থিত আছোঁ ঐতিহাসিক চৰাইদেউ জিলাৰ দিচাংপানী অঞ্চলত। আৰু চৰাইদেউ জিলাৰ দিচাংপানী দৃশ্যাংশ দেখাব সতীৰ্থ কেমেৰা সাংবাদিকে। এয়াই হৈছে টাই আহোম উন্নয়ন পৰিষদ অসম চৰকাৰৰ উদ্যোগত 10 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা টাই আহোম নৃত্য গীতৰ কৰ্মশালা। আৰু দিচাংপানীৰ ৰাজহুৱা প্ৰেক্ষাগৃহত দেখা গৈছে যে এতিয়া এনেদৰেই শতাধিক কণ কণ প্ৰশিক্ষাৰ্থী ওলাই আহিছে তেওঁলোকৰ যি টাই নৃত্য গীতৰ প্ৰশিক্ষণ ল'বলৈ। আৰু এয়া দেখা গৈছে যে দৃশ্যাংশ কেনেদৰে সকলো এতিয়া ব্যস্ত হৈ পৰিছে তেওঁলোকৰ যি লোকাচাৰ টাই আহোমৰ নৃত্য গীতৰ প্ৰশিক্ষণ ল'বলৈ। আৰু যিগৰাকী প্ৰশিক্ষণ আছে টাই লোকাচাৰৰ সৈতে জড়িত হৈ থকা বাণীদা আছে, বাণীদাৰ ওচৰলৈ আমি পোনে পোনে যাবলৈ চেষ্টা কৰিম। খুব এক সুন্দৰ পৰিৱেশ, টাই আহোমসকলৰ নৃত্য গীতৰ প্ৰশিক্ষণ দিয়া হৈছে। কি ক'ব বিচাৰিব আজি? NK টিভিলৈ মোৰ শ্ৰদ্ধা জনাইছোঁ। এই যে টাই আহোম উন্নয়ন পৰিষদৰ অসম চৰকাৰৰ উদ্যোগত যিটো প্ৰশিক্ষণৰ ব্যৱস্থা 10 দিনীয়া কৰিছিলে, অসম চৰকাৰক মোৰ ফালৰ পৰা বহু ধন্যবাদ জনাইছোঁ। কাৰণ আমাৰ 600 বছৰ ৰাজত্ব কৰা টাই আহোম জাতিৰ বহুত লোকাচাৰ পৰম্পৰাগত বহুত বস্তু আছে, সম্ভাৰ আছে। সেই সম্ভাৰখিনিক চৰকাৰে যে আগবাঢ়ি আহিছে যে কি আছে উলিয়াই দিওঁচোন, সেইটো আমাৰ কাৰণে এটা সৌভাগ্য বিষয়। চৰকাৰক মই পোনপটীয়াভাৱে মই খুব আন্তৰিকতাৰে লৈছোঁ। আমাৰ তেনেকুৱা আৰু বহুত লোকাচাৰ আছে, সেইবিলাক আমি আকৌ উলিয়াব লাগিব। গতিকে এই 10 দিনীয়া প্ৰশিক্ষণত কিন্তু আচলতে সম্ভৱ নহয়। তথাপি চৰকাৰৰ ফালৰ পৰা যেনেকৈ নিৰ্দেশ দিছে 10 দিনত আমি আপ্ৰাণ চেষ্টা কৰি লাইলুংখামৰ পৰা আৰম্ভ কৰি কাঁহিটনা ৰাগ চাংমাই এইবিলাক মখামফান্তাই এইবিলাক শিকাবলৈ চেষ্টা কৰি যিখিনি আমাক নিৰ্ধাৰণ কৰি দিছে এইখিনি গীত শিকাব লাগিব বুলি, গতিকে সেইখিনিৰ ওপৰত আমি গুৰুত্ব দিছোঁ। আজি এতিয়া বৰ্তমান চলি থকা গীতটো হৈছে আপোনাৰ আমি টাই মানুহবিলাক প্ৰকৃতি পূজা কৰোঁ। আচলতে আপোনালোকে কওকচোন বাৰু, প্ৰকৃতি নহ'লে আমি ক'ত থাকিম? গতিকে আমি প্ৰফিছোঁ প্ৰকৃতিক আৰাধনা কৰা এটা নৃত্য লাইলুংখাম। গতিকে আমি আৰাধনা কৰি প্ৰকৃতি আমাক অপায় অমংগলৰ পৰা ভালে ৰাখিবলৈ আমি এটা নৃত্য প্ৰদৰ্শন কৰা হয়, সেই লাইলুংখাম। এই আপোনালোকৰ মাজত আখৰা চলি আছে। কষ্ট হৈছে আচলতে 10 দিনত সম্ভৱ নহয়, এইটো দুখ পাব নালাগে। অসম চৰকাৰো বুজি উঠক যে আমাক মিনিমাম 1 মহীয়া হ'লে বৰ সুন্দৰভাৱে, কাৰণ তাল মান লয় এইবিলাক খুব সুন্দৰভাৱে সজাই তুলিবলৈ অকণমান সময় লাগিব। ধন্যবাদ দিছোঁ। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তেওঁলোকে এটা কথা উত্থাপন কৰিছে যে মাত্ৰ 10টা দিনত যদিও সম্ভৱ নহয় সকলোবোৰ শিকাই তোলা, কিন্তু যথেষ্ট চেষ্টা কৰি আছে। আৰু এগৰাকী প্ৰশিক্ষক আছে, আমি প্ৰশিক্ষকগৰাকীৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম। দেখা গৈছে যে খুব সুন্দৰকৈ আপুনি প্ৰশিক্ষণ প্ৰদান কৰি আছে। কেনেধৰণৰ সঁহাৰি পাইছে আৰু কেনেকুৱা লাগিছে? টাংলাই গ্ৰুপ্তা অসম চৰকাৰৰ উন্নয়ন পৰিষদৰ যিটো 10 দিনীয়া কৰ্মশালা দিছে সেইটোত মই নাচখিনি শিকাই আছোঁ। নাজানো কিমানখিনি হৈছেগৈ, আৰু আজি বহুতখিনিয়ে পাৰিছেগৈ। আৰু এইটো হৈছে বন দেৱতাৰ নৃত্য লাইলুংখাম বুলি কয়। আৰু এটা শিকাই আছোঁ ৰাগ চাংমাই, সেইটো ৰান্ধনীসকলক এনেই ধেমালিতে জোকায় আৰু সেইটো এটা। আৰু 2টা কুকুৰা শিকাই থকা হৈছে, এটা প্ৰাৰ্থনা শিকাই থকা হৈছে আইচিংলাও, আৰু এটা জাতীয় সংগীত শিকাই থকা হৈছে। আৰু নাজানো কিমানখিনি পাৰোঁ, আগলৈও চেষ্টা কৰিম এনেকৈ শিকাই যোৱাৰ।